নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধিৰ লগতে তেওঁলোকে এৰিয়াৰ লাভ কৰিব আৰু এই সম্বন্ধে এক শেহতীয়া খবৰ আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চাবিদসকল আমি প্ৰথম খবৰটো দিবলৈ ওলাইছোঁ ইয়া চাব যে যোৱা আপোনাৰ 23 তাৰিখে বাজেটত যি কোৱা হৈছিল যে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ যি 10% ঠাইত 14% কৰ্তন কৰা হ'ব বুলি আৰু হেয়া কোনসকল কৰ্মচাৰীৰ কাৰণে হে আমি আপোনালোকক ক'বলৈ ওলাইছোঁ ইয়া চাব আমি আপোনালোকক দেখুৱাইছোঁ ইয়া যি আছে আপোনাৰ অহা 1 এপ্ৰিল 2025ৰ পৰা কৰ্মচাৰীসকলৰ NPSৰ যি 10% কৰ্তন কৰি ৰখা হৈছিল তাৰ ঠাইত 14% কৰ্তন কৰিব আৰু এই কৰ্তন আপোনাৰ সকলো চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে নহয় এই কৰ্তন কৰিব বিশেষকৈ আপোনাৰ বেচৰকাৰী অধীনৰ আপোনাৰ প্ৰাইভেট সেক্টৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ NPSৰ যি 10% কৰ্তন কৰি থকা হৈছিল হেয়া আপোনাৰ 14% অহা 1 এপ্ৰিল 2025ৰ পৰা বেচৰকাৰী কৰ্মচাৰীসকলৰ হেয়া কৰ্তন কৰা হ'ব এতিয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ যে পেঞ্চনাৰসকলে এৰিয়াৰ সহকাৰে তেওঁলোকৰ দৰমহা বৃদ্ধি পাব হয় চাবিদসকল আৰু ইয়াকে লৈ ইয়া চাব আমি দেখাবলৈ ওলাইছোঁ লোকসভাত প্ৰশ্ন সুধিছিল আপোনাৰ 1 rank 1 পেঞ্চন আপোনাৰ দিয়া হ'ব কি নহ'ব বিশেষকৈ আপোনাৰ পেঞ্চনাৰসকলৰ লগতে ডিফেন্সৰ কৰ্মচাৰীসকলক আৰু হেহে ইয়াৰ উত্তৰটো ইয়া আহিছে মিনিষ্ট্ৰী অফ ষ্টেট ইন দ্য মিনিষ্ট্ৰী অফ ডিফেন্সৰ ফালৰ পৰা প্ৰকাশ পাইছে শ্ৰী সঞ্জয় ছেঠ য'ত কোৱা হৈছে যে আপোনাৰ গভৰ্ণমেণ্ট হেজ এপ্ৰুভ দ্য প্ৰপ'জাল ফৰ ৰিভিজন অফ পেঞ্চনাৰসকলৰ লগতে সৈনিক কৰ্মচাৰীসকলৰ তেখেতসকলৰ পেঞ্চন ৰিভিজন কৰাৰ প্ৰপ'জাল ইতিমধ্যে চৰকাৰে লাভ কৰিছে আৰু যিটো তেওঁলোকে এফেক্ট হ'ব কাৰ্যকৰী হ'ব 1 তাৰিখ 7 মাহ 2024 তাৰিখৰ পৰা যিটো OROP আৰু য'ত তেওঁলোকে যি এৰিয়াৰ পাব এজ পাৰ দ্য ডিচিশ্যন এৰিয়াৰ উইল বি পেইড উইথিন 1 ফাইনেন্সিয়েল ইয়াৰ আৰু 1 বছৰৰ ভিতৰত আপোনাৰ যিমান এৰিয়াৰ হয় সেই এৰিয়াৰখিনিও মোকলাই দিয়া হ'ব বুলি জনা গৈছে এতিয়া আমি আপোনালোকক আন এটা খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল এই আপোনালোকে চাব 2005ৰ পূৰ্বে যোগদান কৰা শিক্ষক কৰ্মচাৰীক পুৰণি পেঞ্চনৰ দাবী জনাইছে আৰু দাবী পূৰণ নহ'লে 15 আগষ্টৰ পাছত ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিছে সেয়া আপোনাৰ হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাৰ সংবাদমেল এতিয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ যে 8ম দৰমহা আয়োগ কেতিয়া গঠন হ'ব আৰু ইয়াকে লৈ আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এক শেহতীয়া খবৰ 8वें पे কমিশ্যন আৰু পুৰণা পেঞ্চন বাহালিকে ইনকাৰ से करोड़ों কৰ্মচাৰী এবং পেঞ্চনাৰ মে আক্ৰোশ কি লহৰ সুভাষ লাম্বা য'ত কোৱা হৈছে যে 8ম দৰমহা আয়োগ আৰু পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন নকৰাৰ কাৰণে চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ আক্ৰোশ মনোভাৱ হৈছে আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে 2024 চনৰ ভিতৰত তেওঁলোকে 8ম দৰমহা আয়োগৰ কথা ঘোষণা কৰা নাই আৰু আশা কৰা গৈছে যে কেইদিনমান পিছত আপোনাৰ চৰকাৰে 8ম দৰমহা আয়োগ গঠনৰ সেই ভাল খবৰটো দিব বুলি ইয়াৰে জনা গৈছে যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে উপকৃত হ'ব পাৰিব আনহাতে তেওঁলোকৰ দৰমহা আৰু পেঞ্চনো বৃদ্ধি পাব আৰু হেয়া আপোনাৰ 2026 চনৰ পৰা যিহেতু 8ম দৰমহা আয়োগ গঠন হ'ব হেহে চৰকাৰী পক্ষৰ মতামতৰ পৰা ইয়াকে বুজিব পাৰি যে যিহেতু এতিয়াও প্ৰায় আৰু 1.5 বছৰ সময়সীমা আছে আৰু হেহে চৰকাৰে 1.5 বছৰ আগত হেয়া ঘোষণা কৰিব খোজা নাই আৰু ইয়াৰ দ্বাৰা চৰকাৰৰ মনোবৃত্তি প্ৰকাশ পাইছে যে তেওঁলোকে 8ম দৰমহা আয়োগ দিব ঠিকই কিন্তু হেয়া 2026ৰ আগেহে ঘোষণা কৰিব আৰু যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভৱান হ'ব বুলি ইয়াৰে জনা গৈছে হেহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জয় অসম